এতিয়া পিকনিকৰ সময় এই নৱবৰ্ষৰ সময়ত যেহেতু সকলো লোকে প্ৰায়ভাগ লোকেই পিকনিক খাবলৈ যায় আৰু এনে সময়ত পিকনিকলৈ যোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক আহ্বান জনাইছে লগতে বাইক চলাওঁতে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনাইছে লগতে সুৰাপান নকৰি বাইক চলাবলৈ বাহন চলাবলৈ মানা কৰিছে বাহন নচলাবলৈ এতিয়া আহ্বান জনোৱা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক কেইবাটাও আহ্বান জনায় কি আহ্বান জনাইছে এই মুহূৰ্তত সবিস্তাৰে আপোনালোকক জনোৱাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন নচলাব বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলে ঘৰৰ মানুহজনক হেলমেট পৰিধান কৰিবলৈ পৰাই দিয়ক সুৰাপান কৰি গাড়ী নচলোৱাটো আমাৰ দায়িত্ব এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বান আৰু যেহেতু পিকনিকৰ সময় পিকনিকলৈ যোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে কাৰণ এতিয়া নৱবৰ্ষৰ সময় সমাগত নৱবৰ্ষ আৰু এনে সময়ত যিহেতু পিকনিকলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো লোকেই পিকনিকলৈ যায় নৱবৰ্ষ উদযাপন কৰে এনে সময়ত যাতে সুৰাপান কৰি বাহন নচলায় তাৰ বাবে আহ্বান জনাইছে লগতে বাহন চলাওঁতে বাইক চলাওঁতে হেলমেট পিন্ধি হেলমেট পৰিধান কৰি বাইক চলাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে লগতে পিকনিকলৈ যাওঁতে যাতে সাৱধান হয় যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে আগতীয়াকৈ ৰাজ্যবাসীক এইদৰে আহ্বান জনোৱা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে এইদৰে আহ্বান জনালে ৰাজ্যবাসীক যোৱাৰ কোনো প্ৰয়োজন নাই আমি আমাৰ সময়সীমাৰ পৰিৱৰ্তন কৰিব পাৰোঁ ড্ৰাইভাৰজনক ভালকৈ শুব দিব পাৰোঁ আৰু ড্ৰাইভাৰজনে যাতে মদ নোখোৱাকৈ পিকনিকৰ বাছখন চলাইছে তাক আমি চাব পাৰোঁ যিসকল লোকে পিকনিক পৰিচালনাৰ দায়িত্বত থাকিব তেওঁলোকৰ দায়িত্ব খালি পুঁজি সংগ্ৰহ কৰা পিকনিকৰ খাদ্যদ্ৰব্য যোগাৰ কৰা খাদ্যদ্ৰব্য ৰন্ধন কৰা এইটোতে সীমাবদ্ধ হৈ নাথাকে পিকনিক খাবলৈ যোৱাসকলক সুৰক্ষিত কৰি ঘৰলৈ উভতাই লৈ অহাও সংগঠকসকলৰে দায়িত্ব মই আশা কৰোঁ অহা কেইটামান দিন পিকনিকৰ বতৰ বৰদিনৰ বতৰ নতুন বছৰৰ আদৰণি এই সময়ছোৱাত এই কথা কেইআষাৰ যাতে আমি মনত ৰাখোঁ বিশেষকৈ এই সময়ছোৱাত গাড়ী মটৰৰ এক্সিডেণ্ট বাঢ়ে মটৰ চাইকেলৰ এক্সিডেণ্ট বাঢ়ে আনন্দ উৎসাহৰ সময়খিনিতে বহু ব্যক্তিৰ জীৱনলৈ দুৰ্বিষহ নামি আহে অন্ধকাৰৰ কলীয়া ডাৱৰ নামি আহে বহু পৰিয়ালে এই সময়ছোৱাতে জীৱনৰ আটাইতকৈ দুখৰ সময়খিনিৰ সন্মুখীন হ'ব লাগে ইয়াৰ মূল কাৰণেই হৈছে সাৱধান নোহোৱা মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি নতুন বছৰত আদৰণি জনোৱাৰ সময়ত মটৰ চাইকেলত স্কুটাৰত আমি হেলমেট পিন্ধিবলৈ যাতে পাহৰি নাযাওঁ মই অসমবাসী ৰাইজৰ বিশেষকৈ আমাৰ পৰিয়ালৰ মা বোৱাৰী সকলোকে মই অনুৰোধ কৰিম ঘৰৰ মানুহজনক সদায় মনত পেলাই দিব হেলমেট নিপিন্ধাকৈ যাতে তেওঁলোকে মটৰ চাইকেল নচলায় সুৰাপান কৰি গাড়ী চলাই আমি বহুতে মৃত্যুৰ সৈতে সন্মুখীন হৈছোঁ মই ভাবোঁ সুৰাপান কৰি গাড়ী নচলোৱাটো আমাৰ বাবে এক দায়িত্ব সেই দায়িত্ব মোৰ জীৱনৰ বাবে নহয় মোৰ পৰিয়ালটোৱে যাতে মোৰ অবৰ্তমানত কষ্টকৰ জীৱন যাপন কৰিব নালাগে সেয়া মোৰ পৰিয়ালটোৰ প্ৰতি দায়িত্ব মইতো নোহোৱা হৈ যাম মোৰ অবৰ্তমানত
পৰিয়ালটোৰ উপাৰ্জন ক'ৰ পৰা আহিব, পৰিয়ালটোৱে কেনেকৈ চলিব, যি মাতৃৰ বুকু সুদা হ'ব সেই মাতৃক সেই ক্ষতিপূৰণ কোনে দিব। মোৰ অনুৰোধ, হেলমেট নিপিন্ধাকৈ এইকেইদিন বিশেষকৈ এই 15টা দিন স্কুটাৰ মটৰচাইকেল একেবাৰেই নচলাব। আপুনি যদিও সুৰাপান নকৰে, সন্মুখৰ পৰা অহা ট্ৰাকৰ ড্ৰাইভাৰজনে যে সুৰাপান নকৰাকৈ থাকিব তাৰতো কোনো গেৰেণ্টি নাই। সেইবাবে আমি নিজেই নিজক ৰক্ষা কৰিব লাগিব, নিজেই আমি সাৱধান হ'ব লাগিব। আপুনিও সুৰাপান কৰি গাড়ী নচলাব। লাহে লাহে শীতৰ ৰাতিবোৰ আকৌ আমাৰ মাজলৈ উভতি আহিছে। শীতকালত ৰাতিপুৱা সময়ত কুঁৱলীয়ে সমগ্ৰ পৃথিৱীখন ঢাকি ৰাখে। যোৱা বছৰ দেৰগাঁৱত হোৱা সেই দুখ লগা দুৰ্ঘটনাৰ ছবি মোৰ এতিয়াও মনত আছে। মই যেতিয়া দুৰ্ঘটনাৰ পিছত দেৰগাঁৱলৈ গৈছিলোঁ, সন্তানহাৰা মাতৃসকল, স্বামীহাৰা পত্নীসকলক দেখা পাই দুখত ম্ৰিয়মান হৈ পৰিছিলোঁ। যোৱা কেইদিনমান আগতে মই মোৰ এই বছৰৰ ডায়েৰীখন প্ৰকাশ কৰিবলৈ যোৱাৰ বাবে ডায়েৰীৰ পাতবোৰ চাই থাকোঁতে, সেই দিনটোৰ ডায়েৰীখন পঢ়িবলৈ যাওঁতে মই পুনৰ মনত সেই একে কষ্টই অনুভৱ কৰিছিলোঁ। মই অনুৰোধ কৰিম, পিকনিক আমি খাব যাম, কিন্তু কুঁৱলী থাকোঁতে বাছখন কুঁৱলীৰ মাজেৰে চলাই লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আমি আমাৰ সময়সীমাৰ পৰিৱৰ্তন কৰিব পাৰোঁ। ড্ৰাইভাৰজনক ভালকৈ শুব দিব পাৰোঁ আৰু ড্ৰাইভাৰজনে যাতে মদ নোখোৱাকৈ পিকনিকৰ বাছখন চলাইছে তাক আমি চাব পাৰোঁ। যিসকল লোকে পিকনিক পৰিচালনাৰ দায়িত্বত থাকিব, তেওঁলোকৰ দায়িত্ব খালি পুঁজি সংগ্ৰহ কৰা, পিকনিকৰ খাদ্যদ্ৰব্য যোগাৰ কৰা, খাদ্যদ্ৰব্য ৰন্ধন কৰা, এইটোতে সীমাবদ্ধ হৈ নাথাকে। পিকনিক খাবলৈ যোৱাসকলক সুৰক্ষিত কৰি ঘৰলৈ উভতাই লৈ অহাও সংগঠকসকলৰে দায়িত্ব। মই আশা কৰোঁ অহা কেইটামান দিন পিকনিকৰ বতৰ, বৰদিনৰ বতৰ, নতুন বছৰৰ আদৰণি, এই সময়ছোৱাত এই কথা কেইআষাৰ যাতে আমি মনত ৰাখোঁ।